হেই চালি হাৰাম দাদি তাক যাব নোৱাৰিব তাক চুচৰাই লৈ আহ। সেই পৰিৱেশটোৰ পৰা তিনিটা কাৰুকাৰ্য আমি ইতিমধ্যে কথা পাতিলোঁ যে মঞ্চসজ্জাৰ যিসকল কলা কুশলী তেওঁলোকে দৌৰি থাকে আপুনি যত্ন কৰিবচোন গোটা পাতা কোলা বগা তাৰ পাছত ভিতৰত মেকআপৰ ৰুমত যিসকলে ৰূপসজ্জাত জড়িত হৈ থাকে তেওঁলোক এটা বেলেগ ব্যস্ত তাৰ মাজে মাজে মোৰ লগত কথা পাতিলে সেইটো কাৰণে দাড়িখিনিতো মই বহুত দীঘল নাই মই এতিয়া বান্ধিয়ে থৈছোঁ হয় নেকি কি কয় এইবাৰ কিন্তু এটা বেলেগ পৰিৱেশলৈ লৈ আহিছে এইবাৰ কি পৰিৱেশ চাওক কৈ দিম কিবা হৈ যাব কিবা ঠিক মঞ্চসজ্জা আৰু ৰূপসজ্জাৰ যি ৰুম থাকে সেউজ কক্ষ গ্ৰীণ ৰুম তাৰ কাষতে এটা ৰুম থাকে এই ৰুমটোত এনেদৰে এগৰাকী ব্যক্তি বহি থাকে সেই ব্যক্তিগৰাকীক এবাৰ দেখুৱাবলৈ মন গৈছে ইয়াত এখন টেবুল আছে এজন খুব ধুনীয়া সুঠাম ব্যক্তি এজন বহি আছে ধুনীয়াকৈ আৰু এই ব্যক্তিজনক বহুতেই চিনি পায়েই হয়তো আকৌ এবাৰ আপোনাৰ পৰিচয়টো দিয়ে দিয়ক ৰঞ্জিত দত্ত মোৰ নাম ৰঞ্জিত দত্ত দা ৰঞ্জিত দা আপুনি মেনেজমেণ্টত আছে মানে একদম গোটেই কি বুলি কয় মই 28-29 বছৰ মই ছেক্ৰেটেৰী কৰি আছোঁ বৰ্তমান ছেক্ৰেটেৰী হৈ আছে এনেকৈ বহি এখন থাকেই আৰু দেখা মেলা কৰি থাকোঁ কলম এটা থাকেই আৰু হাতত আছে এতিয়াও মই সোমাই আহোঁতে কিবা এটা ভাবি আছে দাদাই মই বোলো নাই অলপ ডিষ্টাৰ্বেই কৰি দিওঁ দাদাক আৰু মোক কৈছে অহাৰ লগে লগে যে নাই এইটো নালাগে কিবা কম কিবা ওলাব কিন্তু দাদাই মই জানো কৈ দিম কিবা হৈ যাব কিবা এইটো কোনে কয় যিসকল মানুহে পোনপটীয়াকৈ চিন্তা কৰে যি নহওক আজি বেলেগ কথা নাই আজি দাদা এই নগাঁও আপোনাৰ কেনেকুৱা লাগিছে নগাঁও বুলি ক'লে ভাল মোৰ চচুবাৰী জেগা এইটো হয় নেকি ক'ত মই ওপৰ পাথৰি চচুবাৰী আৰু এটা নগাঁও মানে মোৰ ঘৰলৈ অহা নিচিনা লাগে কেতিয়া আহিম লাগে থাকে ইয়াৰ মানুহখিনি মোৰ গোটেইখিনি এটা মানে খুব ঘৰৰ ককাই ভাই নিচিনা সমিতিবিলাকো তেনেকুৱা গোটেইখন প্ৰত্যেকে চিনি পাই অহাৰ লগে লগে গোটেইখন সেৱা কৰি থৈ আহে গতিকে ভাল লাগে নগাঁও বুলি ক'লে ঘৰত অহা নিচিনা লাগে দৰ্শকখিনি খুব সচেতনটো মানে অসমৰ চোৱা মানে ইয়াতে মানে এটা সাংস্কৃতিক ঠাইটো গতিকে ইয়াতে নাটক খুব ভাল পায় চাই পেলাই নগাঁও সাংস্কৃতিক পৰায়ণ ঠাই আৰু আমাৰ খুব ভাল লাগি গৈছে গতিকে দৰ্শকে খুব সুন্দৰকৈ নাটক উপভোগ কৰি আছে এতিয়া খুব ভাল লাগে নাটক কৰা আমেজটোৱে বেলেগ এইবাৰ 2-3টা শ্ব' হৈছেনে আগৰ নিচিনা না প্ৰায়তো 2-3টা শ্ব' কৰোঁ ঠাই কৰি আছোঁ কিছুমান জেগাত দৰ্শকৰ অন্যান্য বিভিন্ন ঠাইত না ভালে খুবেই ভাল এতিয়া কথা হৈছে কি এতিয়া কাইলৈ 26 জানুৱাৰী এতিয়া কিছুমান ধৰক আপোনাৰ আজিকালি চেকিংবিলাকো খুব হয়তো এতিয়া কিছুমান গাড়ী মটৰ লৈ হয়তো গাঁৱৰ পৰা দূৰৰ পৰা মানুহ কিছুমান অহা অলপ সমস্যা হয় আপুনি ইমানটা দিশ চোৱা চিতা কৰে তাৰ মাজত এনেকুৱা ধৰণৰ কথাও আপোনাৰ মনত আহি থাকে নহয়নে যে কি কাৰণে হ'ব পাৰে হয়তো আমাৰ মনতে এইটো অহাই নাই মই আপুনি কওঁতে মান কৰিছোঁ হয়তো কথাটো তাৰো কিছুমান কাৰণ থাকে এতিয়া মানে ৰাস্তাবিলাক চব ভিতৰ এইবিলাকতে চেকিং চলি আছে যিহেতু অহাকালি 26 জানুৱাৰী নহয় জানো গতিকে গাড়ী মটৰবিলাক বা বাইকবিলাক এতিয়া ডেকা ল'ৰাবিলাক যিবিলাক নাটক চোৱা মানে আহে এই নাটক চোৱা ডেকা ল'ৰাবিলাকে এতিয়া ধৰক ওলাই আহিবলৈ অকণ ভয় কৰে আৰু যিহেতু ডেকা ল'ৰা ছোৱালীবিলাক আজি অকণমান এইটো খায় আজিকালি ফচিবলৈ কিয় আহিব ইয়াতে গতিকে ঘৰত থকাই ভাল দাদা কেতিয়াবা অভিনয় কৰিব মন যায় নহয় মইতো অভিনয় কৰিছিলোঁ এতিয়া মন নাযায় আৰু মইতো অভিনয় কৰি আছিলোঁ মই এটা সময়তো মই আশীৰ্বাদ থিয়েটাৰত মই মামা ভাগিন নাটকতো বদৰ গুণ্ডা কৰিছিলোঁ আৰু বাবু সিং গজা কৰিছোঁ দাড়িখিনি তেনেকৈ ৰাখিয়ে দিলে নেকি দাড়িখিনিতো মই বহুত দীঘল নাই মই এতিয়া বান্ধিয়ে থৈছোঁ হয় নেকি কি কয় মই আহিছোঁ মানুহজনৰ ওচৰলৈ অহাৰ কাৰণটো এইটো দাদা এই যে কি ক'লে কি নাটক কৰিছিল আপুনি ভাই মইতো বেণ্ডিত কোনৰ বাবু সিং গজা কৰা মানুহ মই কিবা মনত আছে নেকি তাৰ সংলাপ চংলাপ আছে এইবিলাক ডাইলগ শুনি বেণ্ডিত কোন নাটকখন ডাইলগবিলাক মানে হেৰি কৈ ভাল লগা ডাইলগ দিয়ক দাদা অকণমান কিন্তু ডাইলগবিলাক কৈ ভাল লাগে কিন্তু শুনিবলৈ বেয়া লাগে কিন্তু সঁচা কথাটো দিয়কছে দাদা এটা ফুল যায় এটা মাৰি দিয়ক এতিয়া তাতে মানুহ লাজো লাগে নহয় আৰ্টিষ্টবিলাক আছেতো একো নাই এইটো আপুনি কৰি থোৱা দৰ্শকে শুনি থোৱা আজি আমাৰ দৰ্শকে শুনকচোন এবাৰ ৰঞ্জিত দাৰ যিটো দুৰ্দান্ত অভিনয় আছিলে আৰু মানুহজন দেখিয়ে গম পাইছে মানুহজনে কথা কোৱাৰ যিটো ষ্টাইল মানে কি মই সৰুকৈ ক'ম দেই মই সৰুকৈ ক'ম এই আৰ্টিষ্টবিলাকে শুনি আকৌ নিজৰ বেয়া লাগে ন এতিয়া পুৰণা সংলাপ মানে এতিয়া মানে কৈ অকণ বেয়া লাগিব ন একো নাই আপুনি ৰাইজে ডাঙৰকৈ মানে মই সেই সময়ত মানে ডাইলগবিলাক এনেকুৱা আছিলে বিক্ৰম মাল্লা থাকে বিক্ৰম থাকে মই বিক্ৰমক কওঁ তেতিয়া হেই বিক্ৰম তাইক চুচৰাই লৈ আহ তেতিয়া কয় নাই চদা তাই যাব নোৱাৰে চদা হেই চালি হাৰাম দাদি
তাকে যাব নোৱাৰিব, তাইক চুচৰাই লৈ আহ। তেতিয়া মই তাইৰ ওচৰলৈ যাওঁ, তাইৰ ওচৰলৈ মই তেতিয়া আগবাঢ়ি যাওঁ, তাইক মই বেততে ধাককৈ এক চাট মাৰি দিওঁ। এই ছোৱালী এইখন কি তোৰ পৈৰৰ বিচনা পাইছ নেকি হে, তোৰ বাপেৰৰ বিচনা পাইছ, তই যাব লাগিব। সেইটো মোজন আৰে লাৰাৰাম যা, আগত গৈ পুলিচ চায়া। এইবিলাক ডাইলগবিলাক মানে ডাইলগ মাতিলে মানুহৰ মানে একদম হোষ্পিং ডাইলগ মানে কৈ ভাল লাগে খুব। এটা সময় তেনেকুৱা আছিলে। এতিয়া মোৰ তাৰমানে কি, এতিয়া এনেই বহিয়ে আছো ন নেকি মানে এই আপুনি যে ইয়াত বহি আছে, আপুনি যে কৈছে যে মই ছেক্ৰেটাৰী হৈ আছো কিমান 25 বছৰ ধৰি, 28 বছৰ 29 বছৰ ধৰি ছেক্ৰেটাৰী হৈ আছে। আৰু কিহৰ হৈছে ছেক্ৰেটাৰী? থিয়েটাৰ ইতিহাসৰ। এইটোৰ কাৰণে কিন্তু অভিনয় ভাল পোৱা বা অভিনয়ৰ এটা শিল্প প্ৰাণ এটা লাগিব নে কি কয়? মোৰ লাইফটো অকল চবতে ছেক্ৰেটাৰী হৈ থাকিলোঁ জীৱনত। হয় নেকি? আৰু এই ছেক্ৰেটাৰী হৈ থাকে মানে গাঁও মইনা মেলা ছেক্ৰেটাৰীৰ পৰা ধৰি ছাত্ৰ সন্থা, মই ছাব ডিভিজন প্ৰেচিডেণ্টো আছিলোঁ এটা সময়ত। আচ্ছা। কলেজতো ছেক্ৰেটাৰী হৈ থাকিলোঁ। আচ্ছা। গুৱাহাটী এমপ্লয়ি কাউন্সিলৰ প্ৰেচিডেণ্ট হৈছিলোঁ এটা সময়ত মই। 8 ব্ৰাদাৰ্ছ ফিল্ম প্ৰডাকশ্যনৰ ছেক্ৰেটাৰী হৈ থাকিলোঁ। মানে আপুনি সম্পাদনাৰ বিভাগটোত মানে পুৰা সিদ্ধ হস্ত আৰু মানে জীৱনটোত অকল ছেক্ৰেটাৰী কৰি থাকিলোঁ। আচ্ছা দাদাক মই কি সুধিম এতিয়া, মইতো এক্সকিউজ মিত আমাৰ কিছুমান প্ৰশ্ন থাকে, প্ৰশ্ন মানে আমাৰ পুৰণা সাঁথৰ যিবিলাক আমি কিন্তু আপোনাক এটা সুধিব মন গৈছে কি, নাই নালাগে দিয়া, আপুনি যত্ন কৰিবচোন। গোটা পাতা কোলা বগা এই চাৰিটাক খাই নে কেতিয়াবা ৰঞ্জিত দাই? নালাগে দিয়া কম না আপুনি খাই মানে সেইটো কাৰণে চব চলে, চব চলে। মই নোযোৱা জেগা নাই, নোখোৱা বস্তু নাই, নকোৱা বস্তু নাই, চবেই কওঁ চব মানে একদম আলু টাইপ। মানে মই আলু টাইপৰ মানুহ, কিন্তু বিন্দাছ মানে দম থকা মানুহ। কিন্তু মোক কলিতাল 8ডাল হয় নেকি? মোক কলিজাটো 8ডাল কলিজা, কিন্তু মই কাকো ভয় নকৰোঁ। আনতকৈ চাইজ ডাঙৰ, বহুত ডাঙৰ চাইজ মই কিন্তু ভয় নকৰোঁ। মই কলিজাটো মই ইমান কলিজা বুলি ক'লোঁ, মই খাওঁ তেনেকৈ। এটা বিয়াগুম হাঁহি এটা প্ৰথম শুনি লওঁচোন বাৰু। চিম কুল যা, যিটো দিছে সেইটোৱে যথেষ্ট নে কি? আচ্ছা মই ক'লো আপোনাক গোটা পাতা কোলা বগাই চাৰিটা বস্তু আপুনি খাই নে কেতিয়াবা? মই আপোনাক দেখিয়ে আছো, খাই নে নাই আপুনি? কি বুলি ক'লা তুমি? গোটা পাতা কোলা বগা এই চাৰিটা খাই নে কেতিয়াবা? কি কি খায়? তামোল। তুমি তামোলৰ কথাটো কৈ আছো ন? দেখিলে আপুনি কিয় বাৰু নকওঁ বুলি কৈছিল? আপুনিতো জানেই। নহয় মই এইটো তোমাৰ কথাটোতে কৈছোঁ, আগতে নাজানো। কিন্তু আপুনি জানিবলৈ জানেই। এতিয়া মই আপোনাক কি দিম চাবচোন, এইটো দাদালৈ উপহাৰ দিম। থেংক ইউ। এইটো দাদালৈ উপহাৰ দিম মই। কাৰ কাৰণে? গোটা পাতা কোলা বগা এই চাৰিটা খাই নে কেতিয়াবা? দাদাই কি কৈ দিলে উত্তৰটো? খাই আছো তামোল। এইটো দাদাই পাব উপহাৰ। ৰঞ্জিত দা থেংক ইউ ধন্যবাদ। আপুনি গোটেই অসমত এক্সকিউজ মি এইটো আৰু গোটেই অসমত আপুনি বিচৰণ কৰি ফুৰে, মানুহক মনোৰঞ্জনৰ বাবে কৈ থাকে। আৰু আপুনি কৈছে কলিজা ডাঙৰ, সদায় কলিজাটো ডাঙৰ কৰি ৰখাটো অত্যন্ত জৰুৰী। আৰু হাঁহিটো ডাঙৰ, সাহসো আছে, আৰু আপোনাৰ হাঁহি মেইন। তোমাৰ যিমান টেনশ্যন হওক, কিমান দুখ ভাগৰ, যিমান হাঁহি মেইন। হাঁহিব লাগে, তোমাৰ মন ঠিক থাকিব, একদম ঠিক থাকিব। তুমি যদি ক'ৰবাত কিবা ঘটনা কৰিছা, কিবা হৈছে, তোমাৰ হাঁহি নহ'লে নহ'ব, তোমাৰ বিন্দাছ থাকিব লাগিব। গম পালে? মই এইটোৱে কৈ আছো, অলপ ৰৈ যাওক, অলপ কৈ যাওক, কিবা এটা দি কিবা এটা লৈ যাওক আৰু হাঁহি যাওক। এইটোৱে কৈ আছো। আজি হাঁহি এটা পাই গ'লো, ৰঞ্জিত দাৰ হাঁহি খুব ভাল লাগিলে। দাদা অকণমান চাহ খাব কিন্তু ইয়াত কেতিয়াবা মনত পেলাই, আমালৈ মনত ইমিডিয়েট চাহ লৈ মই তোমালোক আগতে খাই দেখাই দিম। অকণমান আখেলৈ এইটো চাহ খাম। মোৰ এক্সকিউজ মিত লাইভ চাহ খাব। মই আজিলৈকে দি আছো, কিন্তু কোনেও লাইভ চাহ খোৱা নাই এতিয়ালৈকে। আজি ৰঞ্জিত দায়ে মোৰ এই অনুষ্ঠানত দিয়াৰ লগে লগে লাইভ চাহ খাই দিব। সেইটো চাই যাওঁ এবাৰ ৰঞ্জিত দা। এইটো এটা ভাল লগা কথা। আৰু দাদা অহা যোৱা কৰে নে এতিয়া? মই চচুৰবাৰীৰ পৰা অহা যোৱা কৰিছোঁ, ওচৰতে এতিয়া মানে চচুৰবাৰী মেইন আৰু এতিয়া হয়। আৰু যিমান দূৰলৈ বহুতৰ পৰা অহা যোৱা কৰিছোঁ। ফেমিলিক সময় দিব পাৰেনে? সেইটো দুখ লাগে অকণমান, সেইটো দুখ লাগে অলপমান। ফেমিলিক তাৰমানে সময় বিচৰা মতে সময় টাইম দিব নোৱাৰোঁ, কাৰণ থিয়েটাৰখনৰ স্বাৰ্থৰ খাতিৰত অকণমান এই লাইভ চাহ আহি গ'ল, একদম চাহ আহি গ'ল। চাই লওক, মই দিয়া চাহ একাপ লৈ আহক, একাপ চাহ। এইটো মোৰ কাপত নহয়, এইটো ইতিহাসৰ কাপত। আৰু এক্সকিউজ মিৰ কাপত দাদাই খাব, ইতিহাসৰ কাপত মই একাপ খাম। অকণমান ভাল দেখিলে? সুন্দৰ। এইটো মোৰ অফিচৰ বাকচত সোমাই থাকিব, ডেইলি মই এইটো চাহ খাম। বাহ, কি ভাগ্য মোৰ। এয়া হৈছে আমাৰ প্ৰতি মৰম, এয়া হৈছে এক্সকিউজ মিৰ প্ৰতি মৰম। আৰু আমি কথা পাতি আছিলোঁ দাদা, হেৰি ফেমিলিক দিয়া টাইম।
একচুৱেলি ফেমিলি মানে টাইমটো দিয়াৰ সময় মানে সুবিধা নিমিলে থিয়েটাৰখনৰ স্বাৰ্থৰ ক্ষেত্ৰত মানে যথেষ্টখিনি কষ্ট কৰিবলগীয়াতো কাৰণ আমাৰ গোটেই গাড়ীয়ে মটৰে সমস্ত গোটেই চব টেনশ্যনবিলাক আমাৰ থাকে পেণ্ডেলৰ টেনশ্যন থাকে গতিকে ঘৰত যোৱাটো খুবেই কম হয় তাৰমানে আপুনি জন্ম ক'ত হৈছিলে মোৰ অৰিজিনেল লখিমপুৰ ঢকুৱাখানাত ঘৰ ঢকুৱাখানা লখিমপুৰৰ তাৰ পৰা আপুনি এতিয়া মানে গুৱাহাটীৰ বাসিন্দা হ'ল বৰ্তমান গুৱাহাটীত থাকোঁ কাৰণ কৰ্মসূত্ৰে থকা হয় কৰ্মসূত্ৰে বিভিন্ন ডিষ্ট্ৰিক্টত ঘূৰি ফুৰে আৰু এতিয়া ঘৰ বুলি ক'লে আমাৰ এতিয়া তুমি চোৱা চিন্তা কৰি গোটেই অসমখনে ঘৰ এতিয়া আমাৰ ইমান ভাগ্য ভাল আমাৰ ঘৰৰ চাউলৰ ভাগতে ভাত নাই আচ্ছা আমি ঘৰে ঘৰে বিভিন্ন চাউল মিলি একগোট হয় মানে বিভিন্ন ঠাইত প্ৰত্যেক জেগাতে প্ৰত্যেকৰ পাকঘৰত প্ৰত্যেকৰ বাথৰুমত গা ধুওঁ আমি প্ৰত্যেকৰ অসমত প্ৰত্যেক ঘৰ মানুহৰ বাথৰুমত গা ধুইছোঁ ভাত খাইছোঁ বিভিন্ন ঠাইত গোটেই আমাৰ স্থায়ী ঘৰ বুলিবলৈ নাই ভাগ্য কিন্তু সেইটো ভাগ্য বুলি ভাল লাগে এইটোৱে ভাল লাগে তাৰমানে এইটোৱে ভাল লাগে কিন্তু এতিয়া তাৰমানে এনেকুৱা ধৰণৰ হয় দেই এতিয়া আমাৰ কথাটো কি হয় আমাৰ ঘৰৰ পৰা যদি ফোন কৰে আমাৰ এতিয়া গোটেই তেজত মানে গোটেই সমস্ত হল বডিত বিলাদত মানে থিয়েটাৰ হৈ গ'ল কেলে শুনিছে নাই এতিয়া মোৰ ঘৰৰ পৰা যদি ফোন কৰে বাবা ক'ত আছে মই ক'লো মই থিয়েটাৰত পেণ্ডেলত আছোঁ আকৌ অলপ যদি পিছত ফোন কৰে বাবা ক'ত আছে মই পেণ্ডেলৰ পৰা আহিহে আছোঁ আকৌ অলপ পিছত যদি ফোন কৰে বোলে ক'ত যোৱা বোলে পেণ্ডেললৈ মই আহি আছোঁ বৰ্তমান পেণ্ডেলত আছোঁ মানে এনি টাইম থিয়েটাৰ হৈ থাকে সেইকাৰণে মই ঘৰত গ'লে 15 দিন মোবাইল অফ কৰি থৈ দিওঁ আচ্ছা শান্তিটো লাগিব প্ৰথম ৰিহাৰ্চেল ক'ত ষ্টাৰ্ট হ'ল থিয়েটাৰ মিৰ্জাৰ পৰা যাত্ৰা আৰম্ভ আৰু প্ৰথম পেণ্ডেল ক'ত কৰিলে এবাৰ মিৰ্জাতে কৈছোঁ মিৰ্জাত তাৰপিছত চাগে আমাৰ ৰাসৰ নলবাৰীৰ ৰাসতো কৰিছোঁ ৰাস হয় এনেকৈ এতিয়া মানে থিয়েটাৰবিলাক অলপ সমস্যা কিছুমান হৈছে দৰ্শকবিলাকো আজিকালি অলপমান পৰিৱৰ্তনটো পাইছে নেকি পৰিৱৰ্তনটো হয় সকলোতে পৰিৱৰ্তন থিয়েটাৰতো হৈছে নেকি চবতে আজিকালি নতুন কিবা কিবি লাগিব আৰ্টিষ্ট লাগিব বা বিভিন্ন ধৰণৰ কাৰিকৰীবিলাক উন্নত হ'ব লাগিব কিন্তু এতিয়া এটা সলনি হৈছে নাটক কিন্তু পিয়ৰলি নাটক লাগে দৰ্শকক কাৰিকৰী মানে অকণমান বৰ বেছিও হৈ গৈছেগৈ কাৰিকৰীটো হয় কিন্তু নহ'লেও নহয় কিন্তু এটা চাম আছে পিয়ৰলি নাটক লাগে তেওঁলোকক এটা চামে নাটক বিচাৰে গতিকে কিন্তু এটা কথা আমি অহা বছৰ ইতিহাস থিয়েটাৰে আহি গ'ল পিয়ৰলি নাটক কৰিম আৰু অকণমান কথা পাতিছোঁ বৰ্তমান যুগত যিটো বৰ্তমান এতিয়া 5Gৰ জামানা জেনেৰেশ্যনৰো পৰিৱৰ্তন হৈছে থিয়েটাৰো বোলে পৰিৱৰ্তন হৈছে মই নাজানো দাদাই কৈ আছে থিয়েটাৰো বোলে পৰিৱৰ্তন হৈছে কি দিশত চোৱা দেই মই এটা কথা ক'লোঁ হা মই যিমান বছৰ থিয়েটাৰত আছোঁ সেই সময়ত তোমাৰ কি হৈছিলে গোটেই আৰ্টিষ্টখিনি স্কুল এখনৰ ভিতৰত গোটেই আৰ্টিষ্টখিনি বাছৰ পৰা নমাৰ লগে লগে আৰ্টিষ্টখিনি স্কুলৰ ভিতৰত থাকে এখন স্কুলতে থাকে যায় গোটেই সৰু ডাঙৰ গোটেই আৰ্টিষ্টবিলাক তাতে পাৰ্টকৈ থাকে এতিয়াতো স্কুলত আৰ্টিষ্ট নাথাকে লাইট ছেটিঙৰ ল'ৰাখিনিত থাকে সমূহীয়াভাৱে যিটো থাকে আগতে এতিয়া চব পাৰ্ট হৈ গ'ল আগতে গ্ৰীণ ৰুমত আহি গোটেইখন খোলা বজাৰ গোটেইখিনি একেলগে মেকআপ কৰোঁ খুব ভাল লাগে এটা আনন্দ ফূৰ্তি লাগে গোটেইখন দেখাকৈ মুখামুখিকৈ কৰোঁ এতিয়াতো নাই এতিয়া পাৰ্টিশ্যন মানে সেই দিনটোৰ পৰা এই দিনটোলৈকে আপুনি দেখিছে আৰু তাৰমানে এতিয়া ভাগকৈ দিব লাগিব চবকে মেকআপ কৰিবলৈ আৰে এটা কথা মোৰ সদায় প্ৰশ্ন থাকে এতিয়া ক'ব নহয় বাধ্য উপায় নাই নিজে কৰাই নিজে আছোঁ কিন্তু মই বাধ্য উপায় নাই একেখন থিয়েটাৰতে আমি একেলগে যদি এটা পাকঘৰত ভাত খাব পাৰোঁ একেলগে যদি আমি গোটেই মানুহখিনি একেলগে একেখন মঞ্চত নাটক কৰিব পাৰোঁ সেই মানুহখিনি একেলগে কিয় মেকআপটো কৰিব নোৱাৰোঁ কিন্তু উপায় নাই মই বাধ্যত পৰি পেলাই কথাটো অনুভৱ কৰোঁ মই আমি একেলগে কিয় মেকআপ কৰিব নোৱাৰোঁ আমি যদি একেলগে ভাতেই খাব পাৰোঁ কিন্তু এতিয়া যুগৰ সলনি হ'ল এতিয়া পাৰ্টকৈ তোমাৰ ভাগে মেকআপ ৰুম দিব লাগিব এতিয়া তেনেকুৱা হয় চবতে পাৰ্টকৈ দিব লাগিব একেলগে আৰু তোমাৰ চোৱা আগতে আমি গোটেইখিনি ধৰ কোনোবা এটা জেগাত থাকিলে একেলগে গোটেইখিনি থাকোঁ এটা ভাল লগা এটা পৰিৱেশ হৈ থাকে পেণ্ডেললৈ আহিলে এটা ভাল লাগে কিন্তু এতিয়া নাই এতিয়া মোবাইল হৈ গ'ল চবেই নিজৰ কামত ব্যস্ত থাকে যুগৰ পৰিৱৰ্তন এতিয়া চব নিজৰ কামত ব্যস্ত থাকে সময়ত শ্ব' কৰিবলৈ আহিলে সময়ত শ্ব' কৰি গুচি গ'ল হাঁহি ধেমালি যিটো ফূৰ্তি কৰা যিটো ভাবি মনলৈ আমেজ আছিলে সেইটো আপুনি বেছি অনুভৱ কৰিছে মই 6,000 টকা পাৰ শ্ব' 6,000 পৰা মই থিয়েটাৰত আছোঁ আচ্ছা সেইকাৰণে অনুভৱটো আহিছে ৰাইট এতিয়া তুমি ধৰা এতিয়া আমি ধৰা আগৰ যেনেকুৱা এনেকুৱাই আছিলে তাৰমানে এটা সৰু উদাহৰণ দিছোঁ দেই তোমাৰ ডান্সৰ ছোৱালীখিনি যদি তোমাৰ মই কালি পৰহি এই কথাটো আলোচনা কৰিছিলোঁ এজনী পুৰণা মানে আগৰ অভিনেত্ৰী এজনী লগ পাইছিলোঁ আগৰ সেই সময়ে এজনী পুৰণা অভিনেত্ৰীক লগ পাই পেলাই এটা কথা আলোচনা কৰিছিলোঁ সেই অভিনেত্ৰীজনী মোক দেখা পাই কান্দি দিছে তাৰমানে
যে আগৰ আমাৰ মৰম চেনেহবিলাক কেনেকুৱা আছিল, কিমান ভাল লগা আছিল, ককাই ভাই ধৰে একেলগে থাকোঁ, কোনো বেয়া ধৰণৰ চিন্তা নাই। আমাৰ তেতিয়া মোৰ এটা কথা মনত আছে, তাৰমানে কোনোবা ডেন্সৰ ৰুমত ছোৱালীখিনি য'ত থাকে, তাৰমানে সেই ছোৱালীখিনি ৰুমত থাকোঁতে কোনোবা এটা ঠাইত ক'ৰবাত কিবা ভয় খাইছিল। এই কোনোবা ডেকা ল'ৰা থাকে ন, জোকাবলৈ আহে, ক'ৰবাত শিলগুটি এটা মাৰি দিয়ে ধেমালিকে, মানে এইটো ভয় খুৱাম বুলি কৰা কিছুমান সৰু মানে কিছুমান উশৃংখল ল'ৰা থাকেতো, তেতিয়া ভয় খুৱাইছিলে। তেতিয়া মই ৰাতি সেই ছোৱালীখিনিৰ ৰুমত সোমাই কোনেনো তহঁতক ভয় খুৱাইছে, তহঁতি কিয় ভয় কৰিছ, মই আছোঁ তহঁতৰ লগত ভাবি পেলাই তেতিয়া মই বাইক চলাই আহোঁ, ছোৱালীৰ ৰুমৰ ভিতৰত মই বাইকখন ভৰাই দিছোঁ। ভৰাই পেলাই সিহঁতৰ এজনী ছোৱালী সেই এখন বিচনাৰ পৰা উঠাই পেলাই মই ডাবলকৈ শুব দিছোঁ গোটেইখনতে, কিন্তু সিহঁতৰ মই ৰখীয়া হৈ পেলাই কিনাৰৰ বিচনাখনত মই শুই আছোঁ। ছোৱালীখিনি মানে নিৰাপত্তাটোৰ কাৰণে, নিৰাপত্তা মানে 8জনী 9জনী ছোৱালী আছে, অভিনেত্ৰী বা ধৰি এনেকৈ ধৰ 7-8জনী ছোৱালী আছে, ভয় খাইছে। তাৰে এজনী ছোৱালী বিচনাখনত মই শুইছোঁ, বাকীখিনি মোৰ লগতে ওচৰতে গোটেইখিনি শুই আছে। মই এতিয়া নামটো কোৱা নাই, নকওঁ বাৰু এই আশীৰ্বাদৰ কথাই ক'লোঁ মই, আশীৰ্বাদ থিয়েটাৰ। অঁ, গতিকে মই সিহঁতৰ নিৰাপত্তা দিবৰ কাৰণে সিহঁতৰ লগত থাকি পেলাই ৰাতিটো সিহঁতক শুৱক বুলি কৈ মই সিহঁতৰ বিচনাতে শুই আছোঁ। সেইটো আপোনাৰ দায়বদ্ধতা। কিন্তু এতিয়া নোৱাৰা, পৰিৱৰ্তন। এতিয়া তুমি যাব নোৱাৰা, এতিয়া সিহঁতৰ ৰুমত ঘপকৈ তোমাৰ যাবলৈকে বেয়া লাগিব, মানে যুগৰ পৰিৱৰ্তন হৈছে। মানে সেই সময়ত কিমান মৰম চেনেহ আছিল গোটেইখিনি একেলগে, মানে বেয়া ভাবিবও নোৱাৰা তুমি সিহঁতৰ লগত, মানে কোনো বেয়া চিন্তাও কৰিব নোৱাৰা, মানে এটা মানে পৰিয়ালটো আছিলে। এতিয়া নোৱাৰা, এতিয়া নাই সেইটো। গতিকে এতিয়া কিছুমান বেয়া লাগে, এতিয়া বেয়া লাগে কিছুমান, তথাপি মানে আৰু মানে এতিয়া এনেকুৱা যে আজিকালি খুব পলিটিক্সটো বেছি হৈছে থিয়েটাৰবিলাকত। মানে গ্ৰুপবিলাক এতিয়া গ্ৰুপিং হৈছে, এতিয়া গ্ৰুপিং হৈছে, মানে আৰ্টিষ্টবিলাকৰ 2 চাইডৰ লগ হ'ল এটা গ্ৰুপ হ'ল, আৰু 2টা চাইডৰ লগ হ'ল এটা গ্ৰুপ হ'ল। থিয়েটাৰৰ পলিটিক্স আছে ন? বাপ কৈছাহে তুমি। এতিয়া মই সেইকাৰণে মই কিছুমান কথা যে নকওঁ বুলি কওঁ, কৈ দিম কিবা ক'ৰবাত লাগি যাব গণ্ডগোল, কম কিবা এটা ক'বগৈ কিবা এটা, সেইকাৰণে মই নকওঁ বুলি কওঁ তাৰমানে। বাৰু যি নহওক, আপুনি আপোনাৰ যিটো থিয়েটাৰৰ যাত্ৰা, এই যাত্ৰাটো মই আশা কৰিম আপুনি অব্যাহত ৰাখক, সদায় আগবাঢ়ি যাওক আপুনি, কাৰণ আপোনাৰ জৰিয়তে, আপোনাৰ নেতৃত্বত বা আপোনাৰ এই পৰিচালনাত এটা থিয়েটাৰৰ দল, আমাৰ যিটো অসমৰ থলুৱা উদ্যোগ বুলি কয়, এই থলুৱা উদ্যোগটো আগবাঢ়ি গৈ আছে, আৰু লগতে আপোনাৰ নিৰ্দেশতে বিভিন্নজন একগোট হৈ এনেদৰে এখন মঞ্চ চলি আছে, মানুহে চাই আছে, গতিকে এইটো আপোনাৰ কাৰণে ডাঙৰ আশীৰ্বাদ। মই আশা কৰিম আপোনাৰ এই যাত্ৰা সুন্দৰ হওক। আৰু আপুনি খুব খাই ভাল পায় বোলে? মই খাই মানে কি আৰু, মই মানে সেই মাছ মাংসটো অলপ বেছি লোভ। মানে এই যে উৰুকা গ'ল, উৰুকাত কি আছিলে আপোনাৰ খানাটো? খাচী। মই এইটো নকওঁ আকৌ, খানা মানে খাহীটো খাই দিলে? খাচী মানে খাইছোঁ, গোটেই লগ হৈ খাইছোঁ, এনে কৈছোঁ আৰু তাৰমানে এটা টাইমত খুব খাইছোঁ, এতিয়া বাৰু কমিল, মানে দেখিয়ে লাগিছে নহয় মানুহ কমিল, কিন্তু এইটো নাখায় এইটো কৈ দিলে দাদাই, এটা কথা কৈ দিছে যে দাদাৰ লগত কোনো মানে নিচাসক্তৰ প্ৰয়োজন দৰকাৰ নাই আনন্দ কৰিবলৈ। এইটো নাখাওঁ। এইটো ডাঙৰ কথা, এইটো ডাঙৰ মেছেজ মানুহৰ কাৰণে, এইটো নোহোৱাকেও বহুত হয়। আৰু এনেদৰে আপুনি হাঁহিমুখীয়া হৈ, সুন্দৰ হৈ, আৰু মানুহক এনেদৰে প্ৰেৰণা যোগাই গৈ থাকক, তাৰ কামনা কৰিছোঁ দাদা। বহুত ধন্যবাদ। আৰু জানুৱাৰী হৈছেহে, বাকী গোটেই বছৰটোৰ শুভেচ্ছা। ধন্যবাদ। আমাৰ চাহ ইতিমধ্যে শেষ হৈছে প্ৰিয় দৰ্শক, আৰু মই এনেদৰে আপোনালোকৰ মাজত এক্সকিউজ মি লৈ গৈ থাকিম, যেনেদৰে ৰঞ্জিত দাৰ হাঁহিটো বুটলিলোঁ আৰু বহুতৰ হাঁহি বুটলিবলৈ যাম। থেংক ইউ ৰঞ্জিত দা।